everyone, welcome to Ikuhipat. সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। অলৰেডি ইয়াৰে আগৰ এটা পাৰ্ট আপলোড হৈ গৈছে আৰু সকলোৱে সেই ভিডিঅটো চাই পেলাই অকনমান কনফিডেন্ট ফিল কৰিছে, লগতে গমো পাইছে যে আমি কেনেকৈ এই এক্সামটোৰ কাৰণে এপ্ৰোচ লোৱাটো ভাল। আমি এটা এনেকুৱা এপ্ৰোচ ল'বলৈ গৈছো যিটো এপ্ৰোচৰ আমাৰ কেতিয়াও ফেইল হোৱাৰ চান্সেই নাই। আমি ইয়াতে কি হ'ম, অলৱেজ সাকসেসফুল। আমি সাকসেসফুল হমেই। তো সেই কাৰণে সেই প্ল্যানটো মতে যদি সকলোৱে নিজকে বিশ্বাস কৰিছে, তেতিয়াহলে আজি আমাৰ হ'ব প্ৰথমটো ক্লাছ। আজিৰ এই ক্লাছটোত তোমালোকে গম পাবা যে আমি ম্যাথছ কেনেকৈ পঢ়িব লাগে। মই গোটেইখিনি কথা এক্সপ্লেইন কৰিম যে গণিত বোলা বস্তুটো পঢ়িব কেনেকে লাগে আৰু সেই বস্তুটোত আমি কেনেকুৱা ষ্ট্ৰেটেজি লৈ যেতিয়া পঢ়া হয় তেতিয়াহলে আমাৰ কনফিডেন্স ফুললি আমাৰ লগত থাকিব। আৰম্ভ কৰিছো ক্লাছটো। একদম ষ্টাৰ্টিংতে মই যোৱাকালি কোৱা কথাখিনি ইয়াতে মেনশ্যন আছে। এটা টাৰ্গেট 70 আছিলে, যিটোক মই অকমান ইনক্ৰিজ কৰি পেলাই 80 কৰিছিলো। দুই এজনে কমেন্ট দিছিলে 89 পাইছিলো কিন্তু চাকৰি নহল। yes, মই কৈছো যে 80 মিনিমাম মাৰ্কস, 80 মাৰ্কস আমি পামেই। আমি এডিশনালি ইয়াতকৈ বেছি পাম। তোমালোকে এতিয়া বৰ্তমানৰ কাৰণে কেনেকুৱা হ'ব, তোমালোকৰ এইখিনি কনফিডেন্স থাকিব যদি পেপাৰখন টাফো আহে, যে পেপাৰখন টান আহি গ'ল, আহিব পাৰে ন, তো টান পেপাৰ এখনত তোমালোকে 80 মাৰ্কস এটা পাবই লাগিব আৰু পাবাও তোমালোকে। ইয়াতে যেতিয়া তোমালোকে ক্লাছখিনি গোটেইখিনি কৰিবা তোমালোকৰ কাৰণে 80 মাৰ্কস এটা ইজি হৈ পৰিব। আৰু ইয়াৰ লগত যেতিয়া নৰ্মেলাইজেশ্যন হ'ব, নৰ্মেলাইজেশ্যন হয় ন, গম পোৱা সকলোৱে চাগে যে পেপাৰখন টান আহিলে অকণমান নম্বৰ বাঢ়ি যায়। সেই বাঢ়ি যাই পেলাই তোমালোকে যোনটো কৈ আছিলা কমেন্ট বক্সত জনাইছিলা যে 89 হ'ব, সেই 89 টো হৈয়ে পৰিব। সো সেইটো চিন্তা কৰিব নালাগে। তোমালোকে মাথা মাৰিব লাগে যদি পেপাৰখন টাফ হয়, যে অকমান টান পেপাৰ আহিছে, আমি তথাপিতো 80 মাৰ্কস উঠাব লাগিব। যদি ইজি পেপাৰ আহিছে তেতিয়াহ'লে তো আমি 90, 100 এইবিলাক মাৰ্কস ল'ম ন। আমি এনেকুৱা নহয় ন যে এক্সামত কিবা জনা কুৱেশ্যন আছে ষ্টিল মই 80 মাৰ্কস কৰি গুচি আহিম, সেইটোতো নকৰো ন। আমি যদি বেছিভাগ কুৱেশ্যন জনা থাকে, আমি বেছিভাগ কুৱেশ্যন যদি আমি ইজি কুৱেশ্যন বা আমি তো কৰিম ন গোটেইবিলাক। তো আলটিমেটলি এইটো নহয় যে আমি 80 মাৰ্কসৰ কাৰণে পঢ়ি আছো মানে এক্সামত 80 পাম, তাতকৈ বেছি নাপাওঁ। আমি পেপাৰখন টান হলে 80 পাম, যদি ইজি হয় 90 পাম, 100 পাম, 110 পাম। তো তেনেকুৱা আমাৰ মাৰ্কসবিলাক আগুৱাবতো। ওকে, আমি এইখিনি কথা কৈছিলো। আৰু লগতে মই কৈছিলো এইকেইটা সেকশন থাকিব। ইয়াতে আমাৰ 20টা কুৱেশ্যন থাকিব। মই তোমালোকক কৈছিলো যে মেথছ এণ্ড ৰিজনিং মিলাই পেলাই 35 কুৱেশ্যন দিয়া দায়িত্ব কাৰ, মোৰ। 35 কুৱেশ্যন তোমালোকক মই ইয়াৰে পৰা কৰিব পৰা কৰি দিয়াৰ দায়িত্বটো মোৰ। তাৰে ভিতৰত মেইনলি মই টাৰ্গেট লৈছো ৰিজনিঙৰ পৰা তোমালোকে কৰিব লাগিব 18টা কুৱেশ্যন আৰু লগতে মেথছৰ পৰা তোমালোকে কৰিব লাগিব 17টা কুৱেশ্যন। ঠিক আছে, তো আলটিমেটলি 17 আৰু 18 লগ হৈ পেলাই 35 কুৱেশ্যন তোমালোকৰ ইয়াতে হৈ যাব। ঠিক আছে, এতিয়া ইয়াতে যদি আমি চাওঁ নেক্সট আমাৰ কি আছে, নেক্সট আছে মেথছৰ এইখিনি সিলেবাছৰ কথাও মই কৈছিলো। আৰু মই লগতে কৈছিলো যে এইখিনি সিলেবাছ যে খুব বেছি ইম্পৰ্টেন্ট সিলেবাছ এইখিনি। আৰু তাৰ পাছত আমি যদি চাওঁ এইখিনিৰ ৰিজনিঙৰ সিলেবাছ, যিখিনিৰ পৰা মোষ্ট অফ দা কুৱেশ্যন আমাৰ এক্সামত আহে। এতিয়া আজি আমি আৰম্ভ কৰিম মেথছৰ যিটো নাম্বাৰ সিস্টেম চেপ্টাৰ আছে, নাম্বাৰ সিস্টেম চেপ্টাৰটো। আচ্ছা, ৰিজনিঙৰ নহয় দেই, সৰি, ৰিজনিঙৰ সিলেবাছখন মই পৰা আঁতৰাই দিছো। মই লাষ্ট ক্লাছত দেখাইছিলো, লাষ্ট ক্লাছত মই ৰিজনিঙৰ সিলেবাছ দেখাইছিলো। আজি আমি গণিতৰ যিটো প্ৰথমটো চেপ্টাৰ আছে সংখ্যা প্ৰণালী, সেই চেপ্টাৰটো পঢ়িবলৈ যাম। আৰু ক্লাছটো ইমানেই বেছি ভাল হ'ব ন, তোমালোকে আজি গম পাবা যে গণিত এনেকৈ চোন পঢ়িব পাৰি, ইমানে সিস্টেমেটিক অৰ্ডাৰ, ইমানে ধুনীয়াকৈ, ইমানে সহজভাৱে কেনেকৈনো কৰিব পাৰি। তো আজি আমি এইখিনি কথা আলোচনা কৰিম। আমি বেছি খৰধৰ নকৰো, আমি কম সময়ৰ ক্লাছ এটা কৰিম। আমি যিমান পাৰি সিমান আমি নলেজেবল ডাটা হওক বা যিমান পাৰি সিমান বুজিবলৈ চেষ্টা কৰিম। আমি বহুত বেছি বস্তুৰ ওপৰত গুৰুত্ব নিদিওঁ, কম বস্তুৰ ওপৰত দিম, ভালকৈ গুৰুত্ব দিম। ঠিক আছে, নাম্বাৰ সিস্টেম চেপ্টাৰটো আৰম্ভ কৰিছো। নাম্বাৰ সিস্টেমত আমাৰ এইকেইটা টপিক আছে। নাম্বাৰ সিস্টেম বুলি কোৱাৰ লগে লগে তাতে বহুত কেইটা টাইপৰ কুৱেশ্যন থাকে। মই যোৱাকালিও এইটো কথা বা ইয়াৰে আগৰ ক্লাছত মই মেনশ্যন কৰিছো যে আমাৰ নাম্বাৰ সিস্টেম যিটো চেপ্টাৰ আছে ন, সেই চেপ্টাৰটোত আমাৰ টাইপ অফ কুৱেশ্যন আছে। টাইপ 1ৰ কুৱেশ্যন, টাইপ 2ৰ কুৱেশ্যন, টাইপ 3ৰ কুৱেশ্যন, কি হয় কুৱেশ্যন বিলাক। তো সেই গোটেইখিনি কথা আজিৰ ক্লাছত আলোচনা কৰিম। আৰম্ভ কৰিছো। খুব ইম্পৰ্টেন্ট কুৱেশ্যন, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেই গোটেইবিলাকৰ সৈতে বিহাইণ্ড দা চিন আলোচনা কৰিম। লগতে কুৱেশ্যন সলভ কেনেকৈ কৰিব লাগে সেইটো কথাও আমি ইয়াতে আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো ইয়াতে আছে, হৰণৰ নিয়মৰ লগত জড়িত প্ৰশ্ন। হৰণৰ নিয়ম এটা খুব বেছি ইম্পৰ্টেন্ট পাৰ্ট। আমি যেতিয়াই নাম্বাৰ সিস্টেম পঢ়ো আমি হৰণৰ নিয়ম পঢ়িব লাগিব। মই তোমালোকক মেনশ্যন কৰিলো যে হৰণৰ নিয়ম ইম্পৰ্টেন্ট। তাৰে ভিতৰত হৰণৰ নিয়মৰ ভিতৰত 3টা হৰণৰ নিয়ম আছে খুব বেছি ইম্পৰ্টেন্ট, যিকেইটা এক্সামত আহে। যেনেকৈ এইটো হৈছে আমাৰ প্ৰথমটো ইম্পৰ্টেন্ট কুৱেশ্যন যিকেইটা এক্সামত আহে। মই এটা কথা ক'ব বিচাৰো, এই যিটো মই সিৰিজ লঞ্চ কৰিছো, এই ক্লাছখিনি ইমানেই বেছি বেনিফিচিয়েল হ'ব ন। তোমালোকে 200-300 টকাত আমি যে কোৰ্স পাও ন আজিকালি, বুষ্ট কৰি দিয়ে বা ফেচবুকত যে আমাৰ আহি যায় এডভাৰটাইজমেন্ট, 300 টকাত গোটেই কোৰ্সটো এছএসসি, সেই কোৰ্স বিলাকতকৈ এই কোৰ্সটো মিনিমাম 50 গুণ ভাল হ'ব, বহুত বেছি ভাল হ'ব। ফ্ৰী ক্লাছ পাই আছা তোমালোকে, বেষ্ট ক্লাছ পাবা। আৰু ইয়াতে যিকেইটা কুৱেশ্যন থাকিব মই ট্ৰাই কৰিম এটলিষ্ট 15টা কুৱেশ্যন মেথছৰ ইয়াৰে পৰাই কমন পৰক। হয়তো কমন পৰিব, একদম চিন্তাৰ বিষয় নাই। মই এইটোৱে ৰিকুৱেষ্ট কৰো যিসকলে আমাৰ এপত অলৰেডি ক্লাছবিলাক জইন কৰিছে, তোমালোকে এইটো ইউটিউবৰ ক্লাছ বুলি ইগনোৰ নকৰিবা।
এপত আমি পঢ়িম কিন্তু লগতে ইউটিউবৰ এইটো ক্লাছত বহুত বেছি ইম্পৰ্টেণ্ট হ'ব ঠিক আছে মই কৈছো যে এপৰ খিনিৰ কাৰণে ইম্পৰ্টেণ্ট আৰু যিখিনি অলৰেডি ফ্ৰী মেটেৰিয়েল পঢ়ি আছে সিহঁতৰ কাৰণে বহুত বেছি বেনিফিচিয়েল এইটো কুৱেশ্যন আমাক কৈছে 3 ডিভিজিবিলিটি ৰুলৰ লগত ৰিগাৰ্ডিং এটা কুৱেশ্যন য'ত আমাক কৈছে যদি 5 to 8 to এট দ্য ৰেটক 3ৰে হৰণ কৰিব পাৰি তেন্তে এট দ্য ৰেটৰ সৰ্ববৃহৎ সম্ভাৱনীয় মান উলিওৱা আমাক মানে এটা সংখ্যা দিয়া আছে আমাক কি দিছে আমাক দিছে 5 to 8 to আৰু এট দ্য ৰেট বুলি কৈছে আৰু কৈছে এই সংখ্যাটোক 3ৰে হৰণ কৰিব পাৰি তেতিয়াহ'লে এট দ্য ৰেটৰ একদম হাইয়েষ্ট পসিবল ভ্যালু কি আমি কি কৰিম আমি এতিয়া জানিব লাগিব 3ৰ হৰণৰ নিয়ম কি হয় তো 3ৰ হৰণৰ নিয়মটো তোমালোকে সাইডত লিখি ৰাখিবা নোট বুলি 3ৰ হৰণৰ নিয়মটো হৈছে যদি এটা সংখ্যাৰ লিখি লোৱা যদি এটা সংখ্যাৰ অংক কেইটাৰ যোগফলক 3ৰে হৰণ কৰিব পাৰি তেতিয়াহ'লে সেই সংখ্যাটোক 3ৰে হৰণ কৰিব পাৰি মানে ইয়াতে যিকেইটা অংক আছে ইহঁতৰ যোগফলক 3ৰে হৰণ যাব লাগিব যদি আমি ইহঁতক যোগ কৰি দিওঁ আমি কি দেখা পাম 5 + 2 7 7 8 15 15 2 17 মানে আমি এইকেইটা অংক যোগ কৰিবলৈ পালো 17 এতিয়া তোমালোকে মোক কোৱা 17ৰ লগত কি এনেকুৱা সংখ্যা যোগ কৰিম যাতে সেই যোগফলটো 3ৰে হৰণ যাব এতিয়া আমি সকলোৱে জানো যদি এট দ্য ৰেটৰ ভ্যালু মই 1 ৰাখি দিও কি হ'ব 17 + 1 18 আৰু 18ক 3ৰে হৰণ কৰিব পাৰি এতিয়া তাৰে পিছত আৰু কি যোগ কৰিব পাৰিম ইয়াতে এট দ্য ৰেটৰ জেগাত 2 ৰাখি দিয়াচোন 17 + 2 19 19ক হৰণ যাব কৰিব পাৰি জানো 3ৰে নোৱাৰি যদি মই ইয়াতে 4 এটা যোগ কৰি দিও 17 + 4 কিমান হ'ব 17 + 4 হ'ব 21 আৰু 21কো 3ৰে হৰণ কৰিব পাৰি যদি মই ইয়াতে যদি 7 এটা যোগ কৰি দিও 17 + 7 কিমান হ'ব 24 24ক 3ৰে হৰণ কৰিব পাৰি নে পাৰি মানে আমি ইয়াৰে পৰা বুজি পালো যে আমি এট দ্য ৰেটৰ জেগাত 1 ৰাখিব পাৰিম 4 ৰাখিব পাৰিম আৰু 7 ৰাখিব পাৰিম যদি এই তিনিটা অংক যদি আমি ইয়াতে ৰাখি দিও ন তেতিয়াহ'লে ইহঁতৰ যোগফলটোক 3ৰে হৰণ যাব আৰু ইয়াৰে বাহিৰে বেলেগ সম্ভৱ এটাও নহয় তোমালোকে কেনেকৈ গম পাবা এইটো কেনেকৈ ইয়াতে চেক কৰিবা যে ইয়াতে কি ৰাখিম তো ইয়াতে ন ইয়াতে এটা অংক ন এইটো এটা অংক মানে কি হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰিব 2 হ'ব পাৰিব 3 হ'ব পাৰিব 4 5 6 7 8 9 তো আলটিমেটলি 0ৰ পৰা আৰম্ভ হয় 9 লৈকে যিকেইটা অংক আছে সেই অংক কেইটাহে ইয়াতে বহিব পাৰিব সেই গোটেইকেইটা অংকক যেতিয়া ইয়াতে বহাবা তোমালোকে দেখিবা এই তিনিটা অংক সম্ভৱ মানে এই তিনিটা অংক বহালে ইহঁতৰ যোগফলটো কি হ'ব 3ৰে হৰণ কৰিব পৰা সংখ্যা বনিব তো সেইকাৰণে আমি কম এট দ্য ৰেটৰ ভ্যালু 1 4 আৰু 7 সম্ভৱ কিন্তু কুৱেশ্যনত মেনশন কৰিছে আমাৰ সৰ্ববৃহৎ সম্ভাৱনীয় মান মানে সকলোতকৈ ডাঙৰ কি হ'ব তেতিয়াহ'লে কাৰেক্ট এনসাৰ হৈ যাব আমাৰ ইয়াতে এট দ্য ৰেটৰ ভ্যালু 7 তো 7 উইল বি আৱাৰ কাৰেক্ট এনসাৰ তো এনেকুৱা কুৱেশ্যন আমাৰ এক্সামত আহিব আৰু এইটো টেকনিকত আমি ইয়াতে এনসাৰটো দিব পাৰিম আশা কৰো ক্লিয়াৰ সকলোৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছো ইয়াৰে পিছৰ কুৱেশ্যনত কি কৈছে চোৱা এইটো কুৱেশ্যন ইয়াতে আমাক মই ইয়াতে নাম্বাৰ বিলাক চেঞ্জ কৰা নাই হয়তো তোমালোকে ভাবিবা যে একেটা কুৱেশ্যন দিলে নেকি মই কুৱেশ্যন একেটাই দিয়া নাই মই ইয়াতে তোমালোকক কুৱেশ্যনটো দিছো যে এইটো সংখ্যা এইবাৰ 9ৰে হৰণ কৰিব পাৰি আগৰবাৰ 3 আছিল এইবাৰ 9 হৈ গ'ল মই জাস্ট তোমালোকক টাইপ অফ কুৱেশ্যন বুজাব বিচাৰিছো মই ক'ব বিচাৰিছো যে 3ৰ হৰণৰ নিয়মটো ইম্পৰ্টেন্ট মই ক'ব বিচাৰিছো 9ৰ হৰণৰ নিয়মটো ইম্পৰ্টেন্ট তোমালোকে জাস্ট হৰণৰ নিয়ম কেইটা মনত ৰাখা এই কুৱেশ্যনৰ হৰণটো মনত ৰাখা তোমালোকে ইয়াতে বেলেগ বেলেগ নাম্বাৰ এক্সামত এনেও দিব এনেও মই ইয়াতে যিটো নাম্বাৰ দিছো সেইটো এজ ইট ইজ কমন নপৰে এক্সামৰ নাম্বাৰটো ডিফাৰেণ্টে থাকিব আৰু সেইটো কমন পেলোৱাটো সহজ নহয় বা পসিবলো নহয় মই ইয়াতে দিয়া এক্সাক্ট কুৱেশ্যন এক্সামত নাহে কিন্তু আমাৰ একে টাইপৰ কুৱেশ্যন আহিব মই ইয়াতে যিটো কুৱেশ্যন দিছো এইটো আহিব হয়তো নাম্বাৰ কেইটা বেলেগ থাকিব এইটো নাম্বাৰ মই ইয়াতে বেলেগ দিছো এক্সামত বেলেগ দিব হয় তো ইয়াতে আমাক কৈছে যে এই সংখ্যাটোক 5 to 8 to এট দ্য ৰেট এই সংখ্যাটোক যদি 9ৰে হৰণ কৰিব পাৰি এইবাৰ কৈছে 9ৰ কথা 9ৰে যদি হৰণ কৰিব পাৰি তেতিয়াহ'লে এট দ্য ৰেটৰ সৰ্ববৃহৎ সম্ভাৱনীয় মান তো ইয়াতেও আমি কি কৰিম ইয়াতেও গোটেইকেইটা অংক যোগ কৰি দিয়া 5 + 2 7 7 8 15 2 17 মানে 17 হৈ গ'ল যোগফল যোগ এট দ্য ৰেট এতিয়া চোৱা মই 9ৰ হৰণৰ নিয়মটো এবাৰ জনাই দিছো 9ৰ হৰণৰ নিয়মটো প্ৰথমতে তোমালোকে ইয়াতে লিখি লোৱা সাইডত যদি এটা সংখ্যাৰ অংক কেইটাৰ যোগফলক এই অংক কেইটাৰ যোগফলক 9ৰে হৰণ কৰিব পাৰি তেতিয়াহ'লে সংখ্যাটোকো 9ৰে হৰণ কৰিব পাৰি আমাৰ 9ৰ হৰণৰ নিয়ম আৰু 3ৰ হৰণৰ নিয়ম অলমোস্ট সিমিলাৰ তো সেইকাৰণে আমি কি কৰিম ইয়াতে কম অংক কেইটাৰ যোগফল এতিয়া অংক কেইটা যোগ কৰি লিখিলো 17 যোগ এট দ্য ৰেট এতিয়া এট দ্য ৰেটৰ ভ্যালু তোমালোকে মোক কোৱা কি ৰাখিব পাৰি তো মই যদি এট দ্য ৰেটৰ ভ্যালু 1 ৰাখি দিও তেতিয়া কি হ'ব 17 যোগ 1 18 হৈ যাব আৰু 18ক 9ৰে হৰণ কৰিব পাৰি নে নাই পাৰি আমি 9ৰে কাক হৰণ কৰিব পাৰো 9ৰে হৰণ কৰিব পৰা সংখ্যা কেইটা হৈছে 9 1 গুণ 9 9 2 গুণ 18 9 3 গুণ 27 9 4 গুণ 37 তো এইকেইটা হৈছে 9ৰে হৰণ কৰিব পৰা সংখ্যা এনেকুৱা বহুত সংখ্যা আছে যিবিলাকক আমি 9ৰে হৰণ কৰিব পাৰো তো আমি 9ৰে হৰণ কৰিব পৰা সংখ্যাবিলাক চাব লাগে আৰু ইয়াতে দেখি আছো এইকেইটা হৈছে 9ৰে হৰণ কৰিব পৰা সংখ্যা আৰু তাৰে আমি দেখিছো এট দ্য ৰেটৰ জেগাত আমি কি ভ্যালু ৰাখিলে এই যোগফল কেইটা এইকেইটাৰ সমান হ'ব যদি মই 1 ৰাখি দিও 17 যোগ 1 18 হ'ব
আৰু কি ৰাখিলে হ'ব ইয়াৰে যদি এডাৰেটৰ জেগাত মই 10 ৰাখি দিওঁ কি হ'ব 17 যোগ 10 27 কিন্তু ইয়াতে এডাৰেটৰ জেগাত মই 10 ৰাখিব পাৰিম জানো একদম নোৱাৰো কিয় কাৰণ এইটো হৈছে এটা অংক মানে কি সিঙ্গেল ডিজিট তো এটা অংক যদি ইয়াতে আমি ৰাখিব লাগে মানে হয়তো আমি ইয়াতে শূন্য ৰাখিব পাৰিম নহলে আমি 1 ৰাখিব পাৰিম 2 ৰাখিব পাৰিম 3 4 5 6 7 8 9 আমি 10 ৰাখিব নোৱাৰো কাৰণ 10 সংখ্যাটো দুটা অংক আছে মানে এডাৰেটৰ ভ্যালু ইয়াতে মাত্ৰ এটাই সম্ভৱ আৰু হেতু কিমান 1 যদি ইয়াতে এডাৰেটৰ ভ্যালু আমি 1 ৰাখি দিও তেতিয়া হলে ইয়াৰে যোগফলটো 9 ৰে হৰণ যাব আৰু বেলেগ কোনো ধৰণৰ সংখ্যা ইয়াতে বহিব নোৱাৰে ক্লিয়াৰ নে সকলোৱে তো আমি কম যদি ইয়াতে 1 এটা বহাই দিয়া হয় তেতিয়া হলে এই সংখ্যাটো 9 ৰে হৰণ যাব তো এডাৰেটৰ পসিবল ভ্যালু হৈছে 1 দ্যাটস ইট তো ইয়াতে যদিও আমাৰ সৰ্ববৃহৎ বুলি কৈছে ষ্টিল আমি বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই সৰ্ববৃহৎ বুলি ক'লেও আমি ইয়াৰে 1 টো এনসাৰ বুলি দিব পাৰিম ইয়াৰে আগৰ কোৱেশ্চনত কিন্তু আমাৰ এনসাৰ বহুত কেইটা আহিছিল 1 4 আৰু 7 তিনিওটা সম্ভৱ ইয়াৰে ভিতৰত কোনটো হ'ব সেইটো আমি চাব লগা আছিল কিন্তু ইয়াতে আমাৰ সেইবিলাক চাব লগাই নাই যেনেকৈ এটাই আনসাৰ আমাৰ পসিবল তো সেইটোৱে আমি আনসাৰ বুলি কম ক্লিয়াৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এইটো তোমালোকে চোৱা এইটো কোৱেশ্চনতো অলমোস্ট সিমিলাৰ মই ডাটা ৰাখিছো ডাটাখিনি চেঞ্জ কৰা নাই কিন্তু মই ক'ব বিচাৰিছো যে ইয়াতেও আমাৰ 11ৰ হৰণৰ নিয়মটোৰ প্ৰয়োজন হ'ব এতে কৈছে যদি এই সংখ্যাটোক 11 ৰে হৰণ কৰিব পাৰি তেন্তে এডাৰেটৰ সৰ্ববৃহৎ সম্ভাৱনীয় মান কি এটা 11ৰ হৰণৰ নিয়মটো ইয়াতে সাইডত লিখি লবা নোট বুলি যদি এটা সংখ্যাৰ বিকল্প অংককেইটাৰ যোগফলৰ পাৰ্থক্য 11 ৰে হৰণ যায় তেতিয়া হলে সংখ্যাটোক 11 ৰে হৰণ যাব অৰ্থাৎ আমাৰ যদি এটা সংখ্যাক 11 ৰে হৰণ যাব লগা হয় ন তেতিয়া তাৰ অল্টাৰনেটিভ ডিজিট মানে কি প্ৰথম অংকটো লোৱা দ্বিতীয়টো বাদ দিয়া তৃতীয়টো লোৱা চতুৰ্থটো বাদ দিয়া তাৰে পিছৰটো লোৱা আৰু এনেকৈ লৈ লোৱা মানে দ্বিতীয়টো লৈছো আৰু ফৰ্থটো লৈছো মানে বেলেগ কৈ লোৱা বিকল্প অংক এটোকে কয় মানে এবাৰ আমি এইখিনি যোগ কৰিম এবাৰ আমি কি কৰিম এইখিনি বস্তু যোগ কৰিম আৰু এবাৰ আমি ইয়াতে 2 যোগ 2 কৰিম আমি মানে বেলেগ অংক কেইটা যোগ কৰো বিকল্প অল্টাৰনেটিভ নাম্বাৰ আৰু যোগ কৰি পেলাই ইয়াতে যিটো যোগফল আহিব ইয়াতে আছে 4 ইয়াতে কিমান হ'ব 8 আছে 13 ইয়াতে আহিব 13 যোগ এডাৰেট আৰু ইয়াতে যিটো যোগফল আহিব ন এই যোগফলটোৰ ইয়াতে যিটো যোগফল আহিছে বা ইয়াতে যিটো যোগফল আছে এই যোগফল দুটাৰ পাৰ্থক্য যিটো থাকিব সেই পাৰ্থক্যটোক 11 ৰে হৰণ যাব লাগিব মানে ইয়াতে কিবা এটা এনসাৰ আহিব ইয়াতেও কিবা এটা এনসাৰ আহিব সেই এনসাৰ দুটাৰ পাৰ্থক্য এটা মই ইয়াতে এডাৰেটৰ জেগাত কি ৰাখিব পাৰো চোৱা মই যদি ইয়াতে এডাৰেটৰ জেগাত 0 ৰাখো 0 ৰাখিলে কি হ'ব 13 যোগ 0 13 আৰু 4ৰ পাৰ্থক্য কিমান 13 আৰু 4ৰ পাৰ্থক্য হৈছে 9 এটা 9 সংখ্যাটোক 11 ৰে হৰণ যায় জানো নাযায় 9 সংখ্যাটোক 11 ৰে হৰণ যাব নে নাযায় মানে আমি ইয়াতে এডাৰেটৰ জেগাত 0 ৰাখিব নোৱাৰো এবাৰ এডাৰেটৰ জেগাত 1 ৰাখিছোৱা 1 ৰাখিলে কি হ'ব 13 যোগ 1 14 আৰু 4ৰ মাজৰ পাৰ্থক্য কিমান 10 সংখ্যাটোক 11 ৰে হৰণ যাব নে নাযায় মানে ইয়াতে এডাৰেটৰ জেগাত কি হ'ব এডাৰেটৰ জেগাত আমি ইয়াতে কি ৰাখিব নোৱাৰো আমি 0 প্ৰথমতে কৰি চালো 0 ৰাখিব নোৱাৰো 1 ৰাখি চালো 1 ৰাখিব নোৱাৰো এটা এবাৰ নেক্সট আমি কি চাম নেক্সট আমি চাব লাগিব 2 যদি ৰাখি দিও কি হ'ব 13 যোগ 2 15 হৈ যাব এটা 15 আৰু 4ৰ মাজৰ ডিফাৰেন্স কিমান 15 আৰু 4ৰ মাজৰ পাৰ্থক্য হৈছে 11 এটা এই 11 সংখ্যাটোক 11 ৰে হৰণ যাব নে যাব 11 * 11 তো মানে মই যদি ইয়াতে এডাৰেটৰ জেগাত 2 ৰাখি দিও মানে এই এডাৰেটৰ ভ্যালু যদি 2 হয় তেতিয়া হলে ইয়াৰে যোগফল হৈ যাব 15 আৰু 15 আৰু 4ৰ মাজৰ যিটো পাৰ্থক্য আছে সেইটো হৈছে 11 আৰু 11ক 11 ৰে হৰণ যাব অৰ্থাৎ এডাৰেটৰ পসিবল ভ্যালু কিমান হয় 2 হৈ গল আমাৰ কারেক্ট आंसर বুজি পালা তো এনেকৈ আমি ইয়াৰে কারেক্ট आंसरটো দিব পাৰিম মানে এক্সামত আমাৰ যেতিয়া আমাৰ 11ৰ হৰণৰ নিয়মৰ কথা কব আমি এনেকৈ নিয়মটো ইউজ কৰি ইয়াতে চাব লাগিব যে অল্টাৰনেটিভ ডিজিট মানে বিকল্প অংক এই বিকল্প অংককেইটাৰ যোগফলৰ পাৰ্থক্য যিটো আছে এই পাৰ্থক্যটোৰ 11 ৰে হৰণ গৈছে নে নাই মই হৰণৰ নিয়ম কলো যে ইম্পৰ্টেন্ট বস্তু মই এটা স্লাইডৰ প্ৰথমখন স্লাইডত কি লিখিছো চোৱা দে মই একদম ক্লিষ্টেল ক্লিয়াৰ কৰি যাব বিচাৰিছো মই ক'ব বিচাৰিছো নাম্বাৰ সিস্টেমত এইকেইটা টাইপৰ কোৱেশ্চন আছে তাৰে ভিতৰত নাম্বাৰ সিস্টেমৰ প্ৰথম কোৱেশ্চনটো হৈছে ডিভিজিবিলিটি ৰুলৰ লগত জড়িত প্ৰশ্ন আমাৰ এক্সামত আহে আৰু সেই ডিভিজিবিলিটি ৰুলৰ ভিতৰতো কোনকেইটা ইম্পৰ্টেন্ট হৈছে 3 9 আৰু 11 এইকেইটা হৈছে ইম্পৰ্টেন্ট তো তোমালোকে 3 9 আৰু 11 রুল কেইটা জানিব লাগিব আৰু রুল কেইটাও মই ইয়াতে কোৱেশ্চনৰ জৰিয়তে মেনশন কৰিলো যে 3 নিয়মটো কেনেকুৱা যে অংক কেইটাৰ যোগফলক 3 ৰে হৰণ যাব লাগিব 2 নম্বৰ কোৱেশ্চন অংক কেইটাৰ যোগফলক 9 ৰে হৰণ যাব লাগিব 3 নম্বৰ কোৱেশ্চন বিকল্প অংক কেইটাৰ যোগফলৰ পাৰ্থক্য 11 ৰে হৰণ যাব লাগিব আৰু এই তিনিটাৰ ভিতৰতে এক্সামত মোস্ট অফ দা চান্সেস আছে কমন পৰাৰ ম্যাক্সিমাম চান্সেস আছে ইয়াৰে পৰাই কমন পৰিবও পাৰে
তো তাৰ কাৰণে কি আছে অপচন তাৰ কাৰণে অপচনটো আছে ডিভিজিবিলিটি ৰুল গোটেইকেইটাৰ মনত ৰাখা তো ডিভিজিবিলিটি ৰুলটো যদি আমি গোটেইখিনি পঢ়ি দিওঁ তেতিয়াহ'লে আমাৰ এক্সামত মানে সেই ভয়টো নাথাকে যে এক্সামত আহিলে মই পাৰিম নে নাই কিন্তু যদি আমি এই তিনিটাও পঢ়ি যাওঁ তেতিয়াহ'লে আমি নিজকে এটা চান্স এটা দিছো যে এক্সামত আহিলে পাৰিব লাগে কিয় কাৰণ মেক্সিমাম টাইম আমি এক্সামত দেখা পাইছো এইকেইটাই আহে কি কৈছো বুজি পাই আছানে মই ক'ব বিচাৰিছো যে ডিভিজিবিলিটি ৰুল যোনজন ষ্টুডেণ্টে গোটেই পঢ়িব সেই ল'ৰাজনে 200% চিয়ৰ থাকিব যে এক্সামত যদি ডিভিজিবিলিটি ৰুলৰ কুৱেশ্যন আহে মই পাৰিমেই এতিয়া যদি কোনোবা এজন ল'ৰাই গোটেইখিনি পঢ়া নাই কিন্তু এইটো ক্লাছ চাই গৈছে সিহঁতৰ কাৰণে কি কনফিডেন্ট থাকিব যদি আহে মই পাৰিবা পাৰো কিয় কাৰণ মই ইম্পৰ্টেন্ট তিনিটা চাই আহিছো যিকেইটা বেছিকৈ আহে এক্সামত আৰু চান্সো আছে যে এইকেইটাই আহিব এক্সামত এইকেইটাই আহে জেনেৰেলি বেছিকৈ এইকেইটাই আহি থাকে তো সেইকাৰণে মই কৈছো যে এইকেইটা আহিব আহাৰ চান্স বেছি তো এইকেইটা আহিলেতো পাৰিবাই কিন্তু ইয়াৰে বাহিৰে আহিলে হয়তো নোৱাৰিব পাৰা তোমালোকে তো সেইকাৰণে তোমালোকক মই ৰিকুৱেষ্ট কৰো তোমালোকে নিজৰ ফালৰ পৰা ডিভিজিবিলিটি ৰুল যিকোনো কিতাপত পাই যাবা তোমালোকে তো কিতাপৰ পৰা তোমালোকে পঢ়ি ল'ব পাৰিবা ডিভিজিবিলিটি ৰুল কেইটা চাই থৈ দিবা নহলে তোমালোকে নাম্বাৰ সিস্টেম বা নিৰ্মল ছাৰ সাৰ্চ কৰিবা অলৰেডি মই ইউটিউবত পঢ়োৱা আছে তাৰ পৰাও চাব পাৰিবা নহলে আমাৰ এপতো অলৰেডি আমাৰ গোটেইখিনি বেছিকৰ পৰা ষ্টাৰ্ট কৰিয়ে আছো তাতেও তোমালোকে পঢ়িব পাৰিবা ঠিক আছে এপ ক্লাছতো পাই যাবা এটা এইটো কুৱেশ্যনৰ ফালে আহিছো এইটো হৈছে আমাৰ হৰণৰ নিয়মৰ লগত জড়িত প্ৰশ্ন ডিভিজিবিলিটি ৰুল বুলি আমি কওঁ সৰি ৰিমাইণ্ডাৰ্ছ বুলি কওঁ আমি ভাগশেষৰ লগত জড়িত প্ৰশ্ন ৰিমাইণ্ডাৰ থিয়ৰেম বুলিও ক'ব পাৰা তোমালোকে এটা আমাক কি কৈছে যদি এটা সংখ্যাক 60ৰে হৰণ কৰা হয় 60ৰে হৰণ কৰা হয় 53 ভাগশেষ পোৱা যায় আমাক কি কৈছে যদি সেই সংখ্যা সেই একেটা সংখ্যা 15ৰে হৰণ কৰিলে কিমান ভাগশেষ পোৱা যাব মই কথা দিছিলো আৰু এই ক্লাছ কেইটাৰ মই এটা কথা ইয়াৰে মেনশ্যন কৰো এই ক্লাছ কেইটা অকল এসএসসি ইজিৰ কাৰণে নহয় যদিও এসএসসি ইজিৰ কাৰণে মেইন টাৰ্গেট হয় কিন্তু আসাম পুলিচৰ কাৰণে যিসকলে প্ৰিপেয়াৰ কৰি আছে ন তোমালোকৰ কাৰণে বেনিফিচিয়েল এনেকুৱা নহয় যে আসাম পুলিচৰ বেলেগ কুৱেশ্যন আহে মেথছ এণ্ড ৰিজনিং সবতে সেমেই হয় হয়তো টাফনেছ লেভেলৰ অলপমান বেলেগ বেলেগ থাকে এসএসসিৰ আমাৰ অকমান টাফ লেভেলৰ কুৱেশ্যন আহে আমাৰ আসাম পুলিচত অকমান ইজি হয় বাট ষ্টিল এইকেইটা কুৱেশ্যন কিন্তু সবতে আহে এইকেইটা কুৱেশ্যন এনেকুৱা নহয় যে এসএসসিত আহিব আসাম পুলিচ নাহে আসাম পুলিচৰ কাৰণেও সমানে এইকেইটা প্ৰশ্ন ইম্পৰ্টেন্ট ওকে জড়িত প্ৰশ্ন আমাৰ এক্সামত আহিলে এনেকুৱা নহয় যে ভয় খাব লগা বা এনেকুৱা নহয় যে বহুত টাফ একো টাফ নহয় ইয়াতে আমাক কি কৈছে যদি এটা সংখ্যা 60ৰে হৰণ কৰা হয় এটা কথাটো এনেকুৱা এটা সংখ্যা এটা আছে ইয়াক কৈছে 60ৰে যেতিয়া হৰণ কৰিম ন আমি ৰিমাইণ্ডাৰ কি পাম ৰিমাইণ্ডাৰটো আমাক দি দিছে ৰিমাইণ্ডাৰ আমি পাম 53 আমাক এতিয়া কৈছে যদি সেই একেটা সংখ্যাকে মানে এইটো সংখ্যাৰে কথা কৈছে এই সংখ্যাটোক যদি 15ৰে হৰণ কৰো তেতিয়াহ'লে ভাগশেষ কি আহিব হয় নে এইটো কুৱেশ্যন তো এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া আহিব তোমালোকৰ প্ৰথম ৰেসপন্সিবিলিটি থাকিব যিটো 15 সংখ্যাৰে আমাক হৰণ কৰিব কৈছে আমাক কৈছে ন যে সেই একেটা সংখ্যা 15ৰে হৰণ কৰিলে মানে আমাক নতুনকৈ কৈছে কি 15ৰে হৰণ কৰাচোন তো 15ৰে যেতিয়া হৰণ কৰিব ক'ব তেতিয়াহ'লে আমি কি কৰিম প্ৰথমতে চেক কৰিম যে আগতে যিটো সংখ্যাৰে হৰণ কৰি আছিলো আগতে হৰণ কৰিছিলো 60ৰে এতিয়া হৰণ কৰিব কৈছে 15ৰে তো তোমালোকে চাব লাগিব যে আগৰ যিটো সংখ্যাৰে হৰণ কৰিছিলো 60 এই 60 সংখ্যাটোক 15ৰে হৰণ কৰিব পাৰিম নে ফাৰ্ষ্ট এইটো যদি 15ৰে এইটো হৰণ কৰিব পাৰিছো মানে আমি 15টোৰে ডাইৰেক্টলি ৰিমাইণ্ডাৰক হৰণ কৰি দিয়া যিটো ভাগশেষ আহিব সেইটো লিখি দিয়া 15 3 গুণ 45 মানে 8 আহিব আমাৰ ৰিমাইণ্ডাৰ মানে ফাইনেল আমাৰ এনসাৰ আহি গ'ল কিমান 8 তো ভাগশেষ আহিব কিমান 8 বুজি পালা তো এক্সামত আমাক যদি এনেকুৱা কুৱেশ্যন দিয়ে যে ভাগশেষৰ লগত জড়িত এটা প্ৰশ্ন দিছে আমাক কৈছে যে কিবা এটা সংখ্যা আছে ইয়াৰে কিবা এটা সংখ্যা কৈ দিছে যে এই সংখ্যাটোক 60ৰে হৰণ কৰিব পাৰো আৰু হৰণ কৰিলে আমাৰ ভাগশেষ কিমান পোৱা যায় 53 আমাক কৈছে সেই একেটা সংখ্যাকে 15ৰে হৰণ কৰিলে কি হ'ব দুই এজন ষ্টুডেণ্টে ইয়াতে ক'ব কিয় ইমান কৰাৰ প্ৰয়োজন আছে আমি ডাইৰেক্ট চোন 15ৰে এইটো হৰণ কৰিব পাৰো একদম ভুল নকৰিবা আমি ডাইৰেক্ট 15ৰে হৰণ কৰা প্ৰচেছটো ৰং হয় কৰিব পাৰো কিন্তু প্ৰচেছটো ৰং হয় কিয় আমাৰ যদি এই 15 সংখ্যাটোৰে যদি 60টো হৰণ নেযায় তেতিয়াহ'লে এই ষ্টেপটো তোমালোকে কৰিবই নোৱাৰা তোমালোকে এইটো কুৱেশ্যনৰ এনসাৰ দিব কি লাগিলহেঁতেন যদি মই এইটো কুৱেশ্যন অকমান চেঞ্জ কৰি দিওঁ মই যদি কওঁ যে এটা সংখ্যা 65ৰে হৰণ কৰোতে 65 ইয়াৰে চাপোজ 0টো নাই 60 নহয় 65 বুলি কৈ দিলো মই কৈ দিলো এটা সংখ্যাক 65ৰে হৰণ কৰোতে 53 ৰিমাইণ্ডাৰ পোৱা গৈছে এতিয়া সেই একেটা সংখ্যাক 15ৰে হৰণ কৰিলে কি হ'ব এই ক্ষেত্ৰত এইটো কুৱেশ্যনৰ এনসাৰ কি হৈ যাব CND হৈ যাব ক্যান নট বি ডিটাৰমাইন উলিয়াব নোৱাৰি বুজি পালা মানে এটা সংখ্যাক যদি 65ৰে হৰণ কৰো ভাগশেষ আহিব 53 যদি সেই একেটা সংখ্যাক যদি 15ৰে হৰণ কৰো ভাগশেষ কি আহিব তেতিয়াহ'লে আমাৰ এনসাৰ কি হ'ব CND উলিয়াব নোৱাৰো মানে এইটো কুৱেশ্যনৰ এনসাৰ আমি তেতিয়াহে উলিয়াব পাৰিম যেতিয়া প্ৰথমতে যিটো সংখ্যাৰে হৰণ কৰিছো সেই সংখ্যাটো নতুনকৈ হৰণ কৰিব দিয়া সংখ্যাটোৰে হৰণ যায় হৰণ যাব লাগিব যেনেকৈ 15 4 গুণ 60 হৰণ গৈছে ন হৰণ যাব লাগিব হৰণ গ'লেহে এইটো ষ্টেপ এই ষ্টেপটো হৈছে লাষ্ট ষ্টেপ প্ৰথম ষ্টেপ হৈছে এইটো এই চেকিংটো চেক কৰিব লাগিব বুজি পালা মানে আমি যেনেকৈ আমাৰ লগৰ বন্ধু বিলাকক যেতিয়া আমাৰ ঘৰত মাতিলে আমি কওঁ ন অলপমান ডিসেন্ট কাপোৰ পিন্ধি আহিবলৈ লগতে অকমান কথা ভালকৈ পাতিবলৈ যদি কোনোবা এজন ল'ৰাই সাপোজ কেতিয়াও ভাল কথা ক'বই নাজানে কেৱল এনি টাইম গালি পাৰি থাকে একদম মানে বেয়া আৰু অভদ্ৰ মুখখন তেলে সেই ল'ৰাজন আমি ঘৰত নিব পাৰিম জানো আমি কি কওঁ প্ৰথম তুমি ভালকৈ থাকিব পাৰিবা নে নাই
বোলে মই নোৱাৰো তেতিয়াহ'লে তুমি আহিব নালাগে কথাটো তেনেকুৱা এইটো তেনেকুৱা যদি প্ৰথমতে এইটো হৰণ যোৱা নাই মানে ই এইটো ষ্টেপলৈকে গৈয়ে নাপায় এই ষ্টেপটোলৈকে অহাৰ কাৰণে প্ৰথমতে এইটো ৰিকুৱাৰমেণ্ট আছে ৰিকুৱাৰমেণ্টটো ফুলফিল কৰিলেহে যাব পাৰিব বুজি পালা yes okay next question হলে আহিছো এইটো question okay question নাই মানে মই নিজৰ ফালৰ পৰা ক'ব লাগিব তো এইটো questionটো এনেকুৱা আমাৰ এক্সামত এনেকুৱা question কেতিয়াবা দিয়ে সাপোজ এনেকুৱা এটা সংখ্যা দি দিলে হাকে উলিয়াব দিলে আমাক কৈ দিলে ডাঙৰ ডাঙৰ সংখ্যা সাপোজ আমাক কৈ দিলে 59 into 76 into কৈ দিলে ইয়াতে 94 into কৈ দিলে ইয়াতে 86 এইটো সংখ্যা এই সংখ্যাটো আমাক কৈ দিলে 12ৰে হৰণ কৰিব লাগে ঠিক আছে 12ৰে হৰণ কৰিব লাগে তো এই ক্ষেত্ৰত এতিয়া তোমালোকে এইটো হৰণ কৰাৰ দুটা আমাক যদি কৈ দিয়ে এনেকুৱা এটা ডাঙৰ সংখ্যা দি দিছে দি পেলাই 12ৰে হৰণ কৰিব দিছে দি পেলাই আমাক উলিয়াব দিছে ৰিমাইণ্ডাৰ আমাক ভাগশেষ উলিয়াব দিছে ঠিক আছে ভাগশেষ উলিয়াব দিছে তো আমি কি কৰিম আমাক জেনেৰেলি যেতিয়া ভাগশেষ উলিয়াব দিয়ে আমি এইকেইটা গোটেইকেইটা প্ৰথমতে এতিয়া তোমালোকৰ মতে কি গোটেইবিলাক পূৰণ কৰিব লাগিল হয়নে পূৰণ কৰি পেলাই 12ৰে হৰণ কৰিব লাগিল বহুত ক্যালকুলেটিভ হৈ গ'ল কিন্তু সেইবিলাক কৰাৰ দৰকাৰ নাই আমাৰ হাতত শৰ্ট ট্ৰিক আছে কি শৰ্ট ট্ৰিক আছে আমি কি কৰিম আমি এই 12ৰে গোটেইকেইটা সংখ্যা হৰণ কৰি পেলাই ভাগশেষ কেইটা লিখা যেনেকৈ যদি হৰণ কৰো 12 নালাগে তোমালোকে আৰু ইজি লৈ লোৱা নাম্বাৰটো 15 লৈ লোৱা তো 15ৰে যদি হৰণ কৰো 15 3 গুণ 45 15 4 গুণ 60 মানে ইয়াতে কিমান ৰৈ গ'ল ইয়াতে আমাৰ ৰৈ গৈছে 14 এটা ৰৈ গৈছে তো যদি 15ৰে যদি মই 59 হৰণ কৰো কি হ'ব 15 3 গুণ 45 45 এইটো হৈছে 59 মানে 14 এটা ৰৈ গৈছে ইয়াতে তো আমি এনেকৈ ডাইৰেক্টলি 15ৰে হৰণ কৰা আৰু ৰিমাইণ্ডাৰটো ওপৰত লিখি ৰাখা এইখিনিতো পাৰিবা মানে এইটো হৰণ কৰিলে 12 5 গুণ 60 12 6 গুণ সরি 15 4 গুণ 60 15 5 গুণ 70 হয় না 15 5 গুণ 75 মানে 15ৰে যদি এইটো হৰণ কৰো ভাগশেষ কিমান আহিব 1 আমি যদি 76 ক 15ৰে হৰণ কৰো ভাগশেষ কিমান আহিব 15 4 গুণ 15 5 গুণ 75 এক এটা ৰৈ গৈছে নেক্সট 15ৰে যদি 94 হৰণ কৰো 15 6 গুণ 90 মানে 4 এটা ৰৈ যাব 15ৰে যদি 86 ক ডিভাইড কৰো 15 5 গুণ 70 মানে 11 এটা ৰৈ যাব ঠিক আছে আমি কি কৰিছো আমি গোটেইকেইটা সংখ্যাকে 15ৰে হৰণ কৰিছো আৰু ৰিমাইণ্ডাৰ কেইটা লিখি ৰাখিছো হলনে আমি পূৰণ কৰিছো নেকি সংখ্যাবিলাকক নাই কৰা এই কাৰণে পূৰণ কৰা নাই কাৰণ সেইটো লেংগুৱেজ প্ৰসেস সেইটো প্ৰসেছত গলে আমাৰ এনসাৰ উলিয়াওতে 5 মিনিট গুচি যাব যেটো আমি এক্সামত এফৰ্ট কৰিব একদমই নোৱাৰো আমি কি কৰিম এইটো ৰিমাইণ্ডাৰ থিওৰেম হয় এইবিলাক ৰিমাইণ্ডাৰৰ কনসেপ্ট হয় যিবিলাক জানিলেহে কৰিব পাৰিবা তো সেই কাৰণে মই এইটো মেনশন কৰি আছো যে আমি ডাইৰেক্টলি সংখ্যাটোৰে ইয়াৰ হৰণ কৰি ভাগশেষ কেইটা লিখিম তাৰে পাছত যিহেতুকে ইহঁতৰ মাজত পূৰণ চিন আছে মানে ওপৰৰ সংখ্যাকেইটা পূৰণ হ'ব এটা 14 1 গুণ 14 তো 14 গুণ 14 টো 15 তো সৰু সংখ্যা ন মানে আৰু এবাৰ পূৰণ কৰিব পাৰিম তো 14 4 গুণ ইমান 14 4 গুণ 56 56 এটা তোমালোকে 56 আৰু কি আছে ইয়াতে আছে 11 56 * 11 এতিয়া ইহঁতক তোমালোকে আকৌ হৰণ কৰা 15ৰে এবাৰ মই ইহঁতক হৰণ কৰিলো হৰণ কৰি দেখিলো 14 4 11 এইবাৰ কি কৰিছো 14 4 গুণ 56 ঠিক আছে আৰু লগতে 11 আছে তো এইটো এতিয়া 15ৰে হৰণ কৰিলে কি দেখিবা 15ৰে যদি এইটো হৰণ কৰো 15 3 গুণ 45 ইয়াতেও মানে 11 ৰৈ গৈছে ঠিক আছে 15 3 গুণ 45 11 টা ৰৈ যাব ওকে আৰু 11 তো ইয়াতে আছে এটা 11 11 গুণ কিমান 11 11 গুণ 121 121ক যদি 15ৰে হৰণ কৰা যায় 15 8 গুণ 120 মানে 1 এটা ৰৈ যাব তো 1টোৱে হৈ গল আমাৰ ৰিকুৱাৰ্ড ৰিমাইণ্ডাৰ বুজি পালানে ৰিমাইণ্ডাৰ কি হয় তো আমি ৰিমাইণ্ডাৰ উলিওৱাৰ কাৰণে আমাৰ টেকনিকটো আমাৰ খুব ধুনীয়া টেকনিক আমি সংখ্যাবিলাকক গোটেইবিলাকক ক্যালকুলেট কৰি নাথাকো এটা মই যদি এইবিলাকক পূৰণ কৰিব লাগিলহেতেন হয়তো মই মুখে মুখে নোৱাৰিলোহেতেন বা মই ক্যালকুলেটৰ ইউজ কৰিব লগা হ'লহেতেন কিন্তু মই কি কৰিছো মই ডাইৰেক্টলি এইটো সংখ্যাৰে হৰণ কৰিছো হৰণ কৰি ভাগশেষ কেইটা লিখিছো ওপৰত কি ৰৈ গৈছে ৰৈ যোৱা কেইটা লিখিলো লিখি পেলাই কি কৰিছো লাষ্টত সেইকেইটা পূৰণ কৰিছো এনেকৈ পূৰণ কৰি পেলাই লাষ্টত ইয়াতে দেখিছো 121 লাষ্টত সেইটো হৰণ কৰিছো 1 আহি গ'ল ঠিক আছে এইটো হৈছে আমাৰ ৰিমাইণ্ডাৰৰ কনসেপ্ট আমি এনেকৈ ক্যালকুলেশন কৰি এনসাৰ উলিয়াব পাৰো যদি তোমালোকে ইচ্ছা কৰা যে মই গোটেইখিনি পূৰণ কৰিম কৰি পেলাই 15ৰে হৰণ কৰি তোমালোকে যাব পাৰা পূৰণ কৰি এবাৰ চাব পাৰা তোমালোকৰ এনসাৰটো 1 এ ওলাব ক্লিয়াৰ ওকে তো এইটো হল ৰিমাইণ্ডাৰৰ কনসেপ্ট ৰিমাইণ্ডাৰ আৰু এটা কনসেপ্ট ইয়াতে আহিব তাৰ আগতে মই জনাই দিছো যদি কোনোবাই আসাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে বা এসএসসিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে দুইটাৰ কাৰণে আমাৰ ইয়াতে বেটচ এটা আছে তাৰে কাৰণে স্পেসিফিক কৰা আসাম পুলিচৰ কাৰণে মই জনাই দিছো আসাম পুলিচৰ সৈনিক বেটচটো তোমালোকে জয়েন কৰিব পাৰিবা মই এই কাৰণে জনাই দিছো এইটো জনাই দিয়াৰ ৰিজনটো কৈ আছো বহুত এনেকা ষ্টুডেন্ট আছে যোনে গমেই নাপায় কি চলি আছে এনেকা বেটচ হ'ব নে লাষ্ট ক্লাছৰ মোৰ কমেন্ট বক্সত বহুতে মেছেজ কৰি আছে যে ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এই সৈনিক বেটচটোৰ ক্লাছ ন অলৰেডি ষ্টাৰ্ট হৈ গৈছে আসাম পুলিচৰ আমি জানো সকলোৱে যে এক্সাম আহিব বুলি কৈছে বা নটিফিকেশন ওলাব বুলি কৈছে আমিতো এতিয়া ৰখি থাকিব নোৱাৰো ন আমিতো এনেকুৱা ভাবি থাকিব নোৱাৰো যে নটিফিকেশন ওলাব কেতিয়াবা তাৰপিছত পঢ়িম তাৰপিছত এক্সাম আহিব এক্সাম আহাৰ কেইদিনমান আগত পঢ়া ষ্টাৰ্ট কৰিম সেইটোতো নহব ন
আমি নটিফিকেশন ওলাব বুলি গম পাইছো মানে আমি এতিয়াৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব লাগে আমি কাৰণ এক মাহত কোৰ্সটো এনেও ফিনিশ কৰিব নোৱাৰো আমাক টাইম লাগিব আমি এতিয়াৰ পৰা পঢ়িলেহে গোটেইখিনি ভালদৰে হজম কৰিব পাৰিম ভালদৰে পঢ়িব পাৰিম তো সেই কাৰণে অলৰেডি তোমালোকৰ কাৰণে সৈনিক বেচ ফৰ সৈনিক ওকে নেক্সট আহিছো এতিয়া নেক্সট কনসেপ্টৰ পিনে আমাৰ যেতিয়া ৰিমাইন্ডাৰ থিওৰেমৰ কথা কোৱা হয় না ভাগশেষৰ কথা কোৱা হয় ভাগশেষৰ আৰু এটা কুৱেশ্যন আমাৰ এক্সামত আহে মই সেইটো কুৱেশ্যন ইয়াতে অলপমান বেছি স্পেচিফিকেলি মেনশ্যন কৰিব বিচাৰো যাতে কাৰোৱে এই বস্তুটো মিষ্টেক নহয় আৰু এইবিলাক কুৱেশ্যন আগতেও আহি গৈছে আৰু আগন্তুক পৰীক্ষাটো অহাৰ সম্ভাৱনা খুব বেছি আৰু প্ৰায় এক্সামত এনেকুৱা কুৱেশ্যন দি দিয়ে -17 ডিভাইডেড বাই 7 কোৱাচোন এতিয়া কি হ'ব এই -17/7 এইটোক যেতিয়া ডিভাইড কৰিম ইয়াতে ৰিমাইন্ডাৰ কিমান আহিব মই বিচাৰো সকলোৱে এবাৰ কমেন্ট কৰাটো তোমালোকে সকলোৱে এবাৰ কমেন্ট কৰাটো বিচাৰো এইটো যেতিয়া ডিভাইড কৰিম ইয়াতে ৰিমাইন্ডাৰ কি আহিব কোৱাচোন ৰিমাইন্ডাৰ বুলি কোৱাৰ লগে লগে মোষ্ট অফ দ্য ষ্টুডেন্টছে ভাবে যে ৰিমাইন্ডাৰ বহুত ধুনীয়া একদম সিধা লাইন এটা ৰিমাইন্ডাৰ বুলি ক'লে ভাগশেষ আৰু ভাগশেষ বিলাক কেনেকুৱা সিম্পল যে এটা সংখ্যা হৰণ কৰিলো কিবা এটা ভাগশেষ ওলাই যাব কাম খতম কিন্তু তেনেকুৱা একচুয়ালি নহয় ৰিমাইন্ডাৰৰ অলপমান কনফিউজিং পাৰ্টও আছে কি কনফিউজিং পাৰ্ট আছে ৰিমাইন্ডাৰত আমি হৰণ কৰাৰ লগে যে ৰিমাইন্ডাৰ এটা পাওঁ সেই ৰিমাইন্ডাৰটো হৈছে পজিটিভ ৰিমাইন্ডাৰ যিটো শুনি পেলাই তোমালোকৰ এতিয়া শক লাগিব এনেকুৱা লাগিব আমি সৰুৰ পৰা যে পঢ়ি আছিলো সেইবিলাক দেখোন নুশুনিলোৱে হয় আমি শুনা নাই কেতিয়াও আমি যিকোনো এটা সংখ্যাক যেতিয়া হৰণ কৰো না দুটা টাইপৰ ৰিমাইন্ডাৰ থাকে এটা কয় পজিটিভ ৰিমাইন্ডাৰ এটা কয় নিগেটিভ ৰিমাইন্ডাৰ কি হয় পজিটিভ কি হয় নিগেটিভ এটা ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা এতিয়া এইটো মই সহজ সৰল ভাষাত বুজাবলৈ ট্ৰাই কৰিছো এজন ল'ৰাৰ হাতত 12টা লাৰু আছে চাবা দেই সহজ সৰল ভাষাত বুজাই আছো এজন ল'ৰাৰ হাতত 12টা চকলেট আছে ঠিক আছে এতিয়া 12টা চকলেট 5জন ল'ৰাৰ মাজত ভগাব লাগে মোৰ হাতত ধৰি লোৱা মোৰ হাতত 12টা চকলেট আছে মই 5জন ল'ৰাৰ মাজত ভগাব লাগে ঠিক আছে এতিয়া মই কি কৰিম মই কি ভাবিম যে মই 5জন ল'ৰাৰ মাজত 12টা চকলেট কেনেকৈ ভগাম তেতিয়া মই ভাবিব পাৰো এনেকৈ ভাবিব পাৰো যে এটা কাম কৰো দুটা চকলেট পকেটত ভৰাই লও বাকি 10টা চকলেট ধুনীয়াকৈ ভগাই দিম 5জন ল'ৰাৰ মাজত কেইটাকৈ পৰিব দুটাকৈ পৰিব তো 10টা চকলেট যদি মই ভগাবলৈ যাওঁ 5জন ল'ৰাৰ মাজত তেতিয়াহ'লে মই দুটা দুটাকৈ চবকে দিব পাৰিম দুটা 5টা হৈ গ'ল 10টা চকলেট আৰু বাকি দুটা চকলেট কি কৰিলো ৰিমেইনিং দুটা চকলেট মই মোৰ পকেটত ভৰাই ৰাখি থৈ দিলো সিম্পল ন তো এই যি দুটা ৰৈ গ'ল সেইটোক আমি কি বুলি কওঁ ভাগশেষ বুলি কওঁ ন ভাগশেষ মানে কি ৰৈ যোৱাটো তো ৰৈ গৈছে মোৰ পকেটত দুটা এইটোও হ'ব পাৰে আৰু নেক্সট এনেকুৱাও হ'ব পাৰে কিছুমান ল'ৰা থাকে ভাল ল'ৰা এতিয়া মই কৈছো মোৰ পকেটত ৰাখি থওঁ কিছুমানে কি ভাবে এটা কাম কৰো 12টা চকলেট ভগাবলৈ দিগদাৰ হ'ব 3টা চকলেট আৰু কিনি লৈ আনো ভাবে ন কিছুমানে কি কয় যে 3টা আৰু কিনি লৈ আনো যদি আৰু 3টা লৈ আনে তেতিয়া কি হ'ব এতিয়া মোৰ লগততো পইচা নাই কিনিবলৈ জাষ্ট ইমাজিন কৰা ঘটনাটো যে মোৰ লগত পইচা নাই কিনিবলৈ কিন্তু 12টা চকলেট আছে মই কি কৰিম মই 3টা চকলেট ধাৰত কিনি লৈ আনিম কি কৰি লৈ আনিলো দোকানৰ পৰা ধাৰত লৈ আনিলো তো আনা ললে কি হ'ব 3টা চকলেট আনা ললে ইয়াতে হৈ যাব 15টা চকলেট আৰু 15টা চকলেট যদি কাৰোবাৰ লগত থাকে আৰামছে 3টাকৈ ভগাই দিব পাৰিব 3টাকৈ গোটেই কেইজনৰ মাজত ভগাই দিব পাৰিব তো এই দুটাকে কয় ৰিমাইন্ডাৰ মানে এটা কি হ'ব পাৰে এটা হ'ব পাৰে যে মোৰ পকেটত দুটা চকলেট ৰৈ গ'ল আৰু এটা কি হ'ব পাৰে দোকানত মোৰ ধাৰ হৈ গ'ল 3টা চকলেটৰ বাকি হৈ গ'ল মানে ৰিমাইন্ডাৰ দুটা থাকে তাৰে এটা হৈছে কি যিটো ৰৈ গ'ল সেইটো কয় পজিটিভ ৰিমাইন্ডাৰ মানে দুটা ৰৈ গৈছিলে ন প্ৰথমতে মোৰ হাতত দুটা ৰৈ গৈছিলে সেইটোক কয় পজিটিভ ৰিমাইন্ডাৰ আৰু দোকানত যে ধাৰ কৰি পেলাই 3টা লৈ আনিলো সেইটোক কয় নিগেটিভ ৰিমাইন্ডাৰ মানে 12 সংখ্যাটোক যেতিয়া আমি 5ৰে হৰণ কৰিম 5 2 গুণ 10 ইয়াতে 2 এটা ৰৈ গ'ল এইটোক কয় পজিটিভ আমি এনেকৈও ক্যালকুলেট কৰিব পাৰো যে 12টোক 5ৰে হৰণ কৰোতে 5 3 গুণ 15 আৰু আমি কি কৰো ওপৰৰ সংখ্যাৰ পৰা তলৰটো বিয়োগ কৰো ন বিয়োগ কৰিলে কি ওলাব -3 মানে -3টোক কয় নিগেটিভ ৰিমাইন্ডাৰ তো এইটোৱে হৈছে ৰিমাইন্ডাৰৰ কনসেপ্ট তো আমি যেতিয়াই কিবা এটা সংখ্যা হৰণ কৰো আমি দুটা ৰিমাইন্ডাৰ পাওঁ এটাক কয় পজিটিভ এটাক কয় নিগেটিভ ৰিমাইন্ডাৰটো কি বুজায় যে সেই সংখ্যাটোৰ সিমানখিনি কমি আছে যাৰ অভাৱত হৰণ কৰিব পৰা নাই আমি এই 12টা চকলেট কিয় ভগাব পৰা নাই এইটো কথাৰ উত্তৰ দুটা ওলাব 12টা চকলেট আমি 5জন ল'ৰাৰ মাজত কিয় ভগাব নোৱাৰো তাৰ কাৰণটো হৈছে যে তাতে দুটা চকলেট বেছিকৈ আছে কোনোবা এজনে ক'ব যে দুটা বেছিকৈ আছে এই দুটা সাইড কৰি দিয়াচোন লগলে মিলি যাব আৰু কোনোবা এজনে ক'ব যে 3টা বেলেগৰ পৰা আনি দিয়াচোন তেতিয়াও মিলি যাব কথাটো একেই আমি যদি ইয়াতে যদি 10টা চকলেট হৈ যায় তেতিয়াও ভগাব পাৰিম আমি যদি ইয়াতে 15টা চকলেট হৈ যায় তেতিয়াও ভগাব পাৰিম কিন্তু 12টা হৈ থকাৰ কাৰণে ভগাব পৰা নাই বুজি পালা ন কথাটো সকলোৱে বুজি পালা যদি বুজি পালা কি কৰিবা ভিডিওটো লাইক কৰিবা তেতিয়াহে গম পাম যে ক্লাসটো কৰি আছো ষ্টুডেন্টে বুজি পাই আছে নে নাই কমেন্ট বক্সত এবাৰ জনাইও দিবা ক্লিয়াৰ বুলি ওকে নেক্সট আহিছো আমাৰ ৰিমাইন্ডাৰৰ এইটো কনসেপ্ট আমি আলোচনা কৰিলো যে আমাৰ পজিটিভ আৰু নিগেটিভ ৰিমাইন্ডাৰ থাকে আৰু আমি এক্সামত যেতিয়া এনসাৰ কওঁ ন আমাক যদি কোনোবাই ৰিমাইন্ডাৰ উলিয়াব দিয়ে আমি কেতিয়াও নিগেটিভ ৰিমাইন্ডাৰৰ কথা নকওঁ মানে এনসাৰত ওভাৰঅল এনসাৰত কেতিয়াও নিগেটিভৰ কথা নকওঁ আমি পজিটিভৰ কথাই কওঁ ঠিক আছে আমি পজিটিভৰ কথাই কম সদায় মানে কথাটো হ'ল যেতিয়া মই 7ৰে 17 হৰণ কৰিম কি হ'ব 7 2 গুণ 14 কিমান ৰৈ গৈছে
তিনি এটা ৰৈ গৈছে ন তো তিনিটো যে ৰৈ গৈছে তাৰ আগত কি চিম্বল আছে তিনিটো ৰৈ গৈছে তাৰ আগত মাইনাছ চিম্বল আছে ন 7 2 গুণ 14 তিনি এটা ৰৈ গৈছে নিগেটিভ আছে ন তো এই নিগেটিভ আমি ৰিমাইন্ডাৰ কেতিয়াও এনসাৰ নাপাওঁ তো আমি এইটোৰ এনসাৰ কি দিম আমি এইটোৰ এনসাৰ দিম +4 এতিয়া তোমালোকৰ কোৱেশ্চন আহিব যে +4 ক'ৰ পৰা ওলাল তাৰ কথাটো এনেকুৱা এই পজিটিভ ৰিমাইন্ডাৰ ক'ত লিখিছো এইটো চোৱা এইটো পজিটিভ আৰু নিগেটিভ ৰিমাইন্ডাৰ ন এই পজিটিভ আৰু নিগেটিভ ৰিমাইন্ডাৰ উলিওৱাৰ এটা টেকনিক আছে টেকনিকটো কেনেকুৱা ইয়াতে চোৱা প্লাছেৰে হৰণ কৰোতে নিগেটিভ ৰিমাইন্ডাৰ 3 তো 3 ৰ লগত কি যোগ কৰিলে 5 ওলাব 2 তো 2টোৱে হৈ গ'ল পজিটিভ বুজি পালা মানে পজিটিভ ৰিমাইন্ডাৰ আৰু নিগেটিভ ৰিমাইন্ডাৰ এই দুটাৰ যোগফলটো হৈছে সেই সংখ্যাটো নিজে যিটোৰে হৰণ কৰি আছো তো সেইকাৰণে 3 + 2 5 বুজি পালা এতিয়া ইয়াতে মই কৈছো যে নিগেটিভ ৰিমাইন্ডাৰ 3 মানে 3 ৰ লগত কি যোগ কৰিলে 7 পাবা তো 3 + 4 7 বুজি পালা বেছি কনসেপ্ট নালাগাবা বেছি অস্তাদি মাৰিব নালাগে এনেকৈ নকবা যে -3 ৰ লগত চোন আমি +10 যোগ কৰিব লাগিব তেতিয়াহে 7 ওলাব সেইবিলাক কনসেপ্ট ইয়াতে নালাগে ওকে কৈ দিছো মই কোনোবা এজনে ভাবিব পাৰা বোলে -3 আছে ইয়াৰ লগত যদি +10 কৰো তেতিয়াহে 7 ওলাব +7 কিন্তু তেনেকুৱা নহয় তেনেকুৱা কথা নহয় আমি যে চাব লাগে যে 3 ৰ লগত কি যোগ কৰিলে 7 তো 3 ৰ লগত 4 যোগ কৰিলে 7 হ'ব 4 3 7 তো এখানে 4 টো হ'ব পজিটিভ ৰিমাইন্ডাৰ বুজি পালা তো এক্সামত আমি সদায় এনসাৰ কি দিম যদি -17/7 বুলি কয় আমাৰ এনসাৰ আহিব +4 এটা তোমালোকৰ কাৰণে এটা হোমৱৰ্ক থাকিব তোমালোকে এনসাৰ ক'ব লাগে -141/15 এইটোৰ এনসাৰ কিমান ওলাব এইটো ৰিমাইন্ডাৰ কি ওলাব এনসাৰ ক'ব লাগে কমেন্ট বক্সত ঠিক আছে বুজি পাইছা যদি এনসাৰ দিবলৈ একো চিন্তা কৰিব লগা নাই এক্সামত আহে এনেকুৱা কোৱেশ্চন মই সেইকাৰণে মেনশন কৰিছো নেক্সট আহিছো এটা নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চনত কি কৈছে এটা আমাক কৈছে 300 ৰ পৰা 500 ৰ ভিতৰত 300 ৰ পৰা 500 ৰ ভিতৰত 6 অংকটো কিমান বাৰ পোৱা যাব ডিফাৰেন্ট কাইন্ডৰ কোৱেশ্চন হয় ইম্পৰ্টেন্ট হয় বহুত বেছি ইম্পৰ্টেন্ট হয় 300 ৰ পৰা 500 ৰ ভিতৰত 6 অংকটো কিমান বাৰ পোৱা যাব এটা অংকৰ কথা যদি কওঁ ন যিকোনো এটা অংক আমি যেতিয়া গণনা কৰো অংকবিলাক এনেই নাথাকে অংকবিলাক ৰেন্ডমলি নাথাকে অংকবিলাকৰ এটা ষ্ট্ৰাকচাৰ থাকে কোনটো অংক ক'ত থাকিব সেইবিলাকৰ এটা মানে অলৰেডি এটা ডিজাইন কৰা এটা প্যাটাৰ্ন এটা আছে সেই প্যাটাৰ্নটো মতেহে অংকবিলাক থাকে যদি তোমালোকে চাব বিচৰা যে 1 ৰ পৰা 100 লৈকে 1 ৰ পৰা আমি যেতিয়া এনেকুৱা সংখ্যাবিলাক লিখো 1 2 3 4 এনেকৈ যেতিয়া লিখিম আমি যদি এনেকৈ 100 লৈকে লিখো 99 98 100 এনেকৈ যেতিয়া সংখ্যাবিলাক লিখিম ন ইয়াতে তোমালোকে দেখিবা ইয়াতে প্ৰতিটো অংক ন বহুত ধুনীয়া ধুনীয়া জায়গাত ৰিপিট হয় যেনে কি মই যদি 40 লিখো এই 4 ৰ টেবুলটো লিখো এনে আমি এনেকুৱা সংখ্যা পাম নে নাই এটা পাম 4 এটা পাম 14 এটা পাম 24 এটা পাম 34 এটা পাম 44 এটা পাম 54 এটা পাম 64 এটা পাম 74 এটা পাম 84 এটা পাম 94 আৰু এটা 100 তো পাই যাম না 100 ৰ কাৰণে মই আৰু লিখাৰ প্ৰয়োজন নাই ঠিক তেনেদৰে মই এনেকুৱা এটা ঘৰ পাম য'ত আমি লিখিম ইয়াতে 40 41 42 43 44 45 46 47 48 পাম ন 49 তাৰপিছত ইয়াতে 50 আহি যাব ইয়াতে তোমালোকে এতিয়া মন কৰিলে দেখিবা এই যিটো 4 অংকটোৰ কথা কৈছো মই এটা 4 ডিজিটৰ কথা কৈছো তো 4 ডিজিটটো এনেকুৱা নহয় যে ৰেন্ডমলি যতে ততে আহি গৈছে যতে ততে অহা নাই 4 ডিজিটটোৱে এটা প্লেস এটা হোল্ড কৰিছে 4 আছে 14 আছে ডাইৰেক্ট 24 আছে 34 আছে মানে এককৰ ঘৰত চোৱাচোন এককৰ ঘৰত গোটেই কেইটাৰে আছে 94 ঠিক তেনেদৰে দশকৰ ঘৰত চোৱাচোন 40 আহিছে 41 42 43 44 45 46 47 48 49 50 50 নাই বাৰু বাকি কেইটাত আছে মানে আমি ইয়াৰে পৰা বুজি পালো যে অংকবিলাক ৰেন্ডমলি যতে ততে নাথাকে এটা প্যাটাৰ্নত থাকে মানে আমি যেতিয়া অংক গণনা কৰিম এইটো কয় ডিজিট কাউন্টিং বুলি ঠিক আছে এটা কয় ডিজিট কাউন্টিং কোৱেশ্চন এইটো আমি ডিজিট গণনা কৰো অংক গণনা কৰো অংক যেতিয়া গণনা কৰো আমি চাম যে এককৰ ঘৰত কিমানটা অংক আছে তাৰ পাছত আমি চাম দশকৰ ঘৰত কিমানটা অংক আছে তাৰে পাছত আমি চাও শতকৰ ঘৰত কিমানটা আছে এটা মই তোমালোকক ইমান বেছি কনফিউজ কৰিবলৈ নাযাও মই তোমালোকক কেইটামান নোট লিখাব বিচাৰো আৰু সেই নোট কেইটা মনত ৰাখিলা মানে তোমালোকে এক্সামৰ কাৰণে চিন্তা কৰিব লগা একো নাথাকে কি নোট লিখিবা তোমালোকে লিখি লোৱা এটা লাইন এটা লিখি লোৱাচোন লাইন এটা লিখি লোৱা একদম ইম্পৰ্টেন্ট হয় এইবিলাক নিলিখিলে কিন্তু সব পাহৰিবা যদি 100টা সংখ্যাৰ ভিতৰত যিকোনো 100টা সংখ্যাৰ ভিতৰত যিকোনো এটা অংক এককৰ ঘৰত 10 বাৰ আৰু দশকৰ ঘৰত 10 বাৰ পোৱা যায় এককৰ ঘৰত 10 বাৰ আৰু দশকৰ ঘৰত 10 বাৰ শূন্যৰ বাহিৰে লাষ্টত লিখিবা শূন্যৰ বাহিৰে মানে শূন্য অংকটোৰ বাহিৰে বাকিখিনি তো মানে মই কি ক'ব বিচাৰিছো চোৱা 300 ৰ পৰা 500 লৈকে আমাক কৈছে 6 অংকটো কিমান বাৰ আহিব তো আমি প্ৰথমতে চাম যে 300 ৰ পৰা 500 লৈকে যাবলৈ হলে কেনেকৈ যাব লাগিব তো প্ৰথমতে 300 ৰ পৰা 400 লৈকে যাম আমি
তাৰপিছত 400 পৰা 500 লৈকে যাম ঠিক আছে তো 300 পৰা 500 লৈকে যোৱাৰ কাৰণে আমি কি কৰিম 300 পৰা 400 লৈকে যাম 400 পৰা 500 লৈকে যাম আৰু ইয়াতে 300 পৰা 400 লৈকে আমাৰ যিমানটা সংখ্যা আছে 300 পৰা 400 লৈকে আমাৰ যিমানটা সংখ্যা আছে এই 100টা সংখ্যাৰ ভিতৰত ন টোটেল 20 বাৰ 6 অংকটো আহিব মই সেইটোৱে লাইন লিখাইছো ন মই তোমালোকক ক'ব বিচাৰিছো যে যিকোনো 100টা সংখ্যা মানে 300 পৰা 400 লৈকে টোটেল কিমানটা সংখ্যা আছে 100টা সংখ্যা আছে ন এই 100টা সংখ্যাৰ ভিতৰত ন যিকোনো 100টা সংখ্যাৰ ভিতৰত শূন্যৰ বাহিৰে শূন্যটো বাদ দিয়া শূন্যৰ বাহিৰে যিকোনো 100টা সংখ্যাৰ ভিতৰত 1 2 3 4 5 6 7 8 9 এই গোটেইকেইটা অংকয়ে এককৰ ঘৰত 10 বাৰ আৰু দশকৰ ঘৰত 10 বাৰ আহিব টোটেল 10 বাৰ যোগ 10 বাৰ 20 বাৰ আহিব ক্লিয়াৰ yes ক্লিয়াৰ বুজি পালো এককৰ আৰু দশকৰ ঘৰত 20 বাৰ 20 বাৰকৈ আহিব ঠিক তেনেদৰে 400 পৰা 500 ভিতৰত কিমান বাৰ আহিব 400 পৰা 500 ভিতৰত আমাৰ 20 বাৰকৈ আহিব ক্লিয়াৰ তো 400 পৰা 500 ভিতৰত 20 বাৰকৈ আহিব আৰু 300 পৰা 400 ভিতৰত 20 বাৰকৈ আহিব টোটেল কিমান হ'ল 20 যোগ 20 40 বাৰ মানে 6 অংকটো কিমান বাৰ আহিব 40 বাৰ আহিব কিমানটো টান কুৱেশ্যন প্ৰথমতে তোমালোকে এনেকৈ ব্ৰেকডাউন কৰি ল'ব লাগিব তোমালোকে কি কৰিব লাগিব প্ৰথমতে তোমালোকৰ ৰেসপন্সিবিলিটি হ'ব যে এইটো ব্ৰেকডাউন কৰি লওঁ ব্ৰেকডাউন মানে কি হয় এনেকৈ 300 পৰা 400 লৈকে লৈ ল'লা 400 পৰা 500 লৈকে লৈ ল'লা এইখিনি লিখা হোৱাৰ পাছত তাৰপিছত তোমালোকৰ কাৰণে কুৱেশ্যনটো ইজি হৈ যাব কিয় ইজি হৈ যাব কাৰণ তোমালোকে এতিয়া ক্লিয়াৰলি গম পাইছা যে এতে 100টা সংখ্যা আছে আৰু 100টা সংখ্যাটো 20 বাৰে আহিব ন ঠিক ইয়াতেও 100টা সংখ্যা আছে ইয়াতেও 20 বাৰ আহিব ন তো তেনেকৈ 40 বাৰ আমাৰ 6 অংকটো পোৱা যাব কিন্তু এই বস্তুটোৱে এই কুৱেশ্যনটোৰ এনসাৰটো কেতিয়াবা ডিফাৰেন্ট হ'বনে হ'ব কেতিয়া ডিফাৰেন্ট হ'ব ডিফাৰেন্ট তেতিয়াহে হ'ব যদিহে আমাক ইয়াতে 4 অংকটোৰ কথা কয় আমাক যদি কোনোবাই কৈ দিয়ে যে ডিজিট 4 আমাক যদি কোনোবাই কৈ দিয়ে how many times digit 4 will be occurs in between 300 to 500 তো 300 পৰা 500 ভিতৰত digit 4 টো কিমান বাৰ আহিব কিয় চেঞ্জ হ'ল এতিয়া তোমালোকৰ মাইন্ডত কুৱেশ্যন আহি গ'ল যে 4 অংকটোৰ কথা ক'লে কিয়নো কুৱেশ্যনটোৰ এনসাৰটো আমাৰ চেঞ্জ হ'ব বুলি মই ক'লো মইতো অলৰেডি নোট এটা লিখাইছো যে 100টা সংখ্যাৰ ভিতৰত 20 বাৰ পোৱা যায় মানে 40 বাৰ টোটেল আহিব কিন্তু ইয়াতে এই কাৰণে বেছিকৈ আহিব কাৰণ মই কৈছিলো যে যিকোনো 100টা সংখ্যাৰ ভিতৰত এককৰ ঘৰত 10 বাৰ থাকে আৰু দশকৰ ঘৰত 10 বাৰ থাকে মই শতকৰ ঘৰৰ কথা মেনচনেই কৰা নাই শতকৰ ঘৰতো চাব লাগিব ন আমি যেতিয়া অংক গণনা কৰো মই কৈছিলো যে ৰেন্ডমলি নাথাকে অংকবিলাক এটা পেটাৰ্ণত থাকে মানে এককৰ ঘৰত থাকিব এবাৰ দশকৰ ঘৰত থাকিব এবাৰ শতকৰ ঘৰত থাকিব তেনেকুৱা তো ইয়াতে যদি চাও শতকৰ ঘৰত 400 সংখ্যাটোৰ শতকৰ ঘৰত কোন আছে 4 আছে তাৰে পাছৰ যদি সংখ্যাবিলাক আমি চাও আমি এনেকৈ লিখিম ন 400 লিখিম তাৰ 401 লিখিম 402 লিখিম আৰু এনেকৈ গৈ পেলাই 499 লিখিম তো আলটিমেটলি আমি দেখিলো যে 400 পৰা আৰম্ভ কৰি 499 লৈকে আমি কি লিখিম আমি প্ৰতিটো সংখ্যাতে শতকৰ ঘৰত 4 এটাকৈ লিখিম ন এৰে টোটেল কিমানটা সংখ্যা আছে তাৰ কাৰণে প্যাটাৰ্ণটো এনেকুৱা 1 পৰা আৰম্ভ কৰি 99 লৈকে টোটেল 99টা সংখ্যা 1 পৰা আৰম্ভ কৰি 99 লৈকে টোটেল 99টা সংখ্যা থাকে আৰু 400টো এটা সংখ্যা ন মানে 99টা সংখ্যাটো থাকিবই শতকৰ ঘৰত আৰু এটা সংখ্যা এডিশনাল আছে 400 মানে টোটেল 100 বাৰ 4 অংকটো ইয়াতে পোৱা যাব তো সেইকাৰণে ইয়াতে 100টা এক্সট্ৰা আহিব মানে ফাইনেল আনসাৰ ইয়াতে কিমান আহিব 140 যদিহে আমাক কয় যে 4 অংকটো কিমান বাৰ পোৱা যাব যদি 6 অংকটোৰ কথা কয় তেতিয়াহলে আনসাৰ কিমান আহিব only 40 মাত্ৰ 40 বাৰ 6 অংকটো পোৱা যাব কাৰণ ইয়াতে শতকৰ ঘৰত 6 অংকটোৰ একোই কথা মেনশন নাই 6 অংকটোৰ কথা শতকৰ ঘৰত একো মেনশন নাই তো সেইকাৰণে ইয়াতে আনসাৰ কি হ'ব 40 হ'ব যদি আমাৰ শতকৰ ঘৰৰ কথা মেনশন কৰে আমি 140 আনসাৰ দিম যেনেকৈ 4 অংকটোৰ কথা ক'লে আমাৰ 140 আনসাৰ আহিব ক্লিয়াৰ নে সকলোৰে তো এতিয়ালৈকে আমি কি শিকিলো ডিজিট কাউন্টিংৰ কথা আমি অকমান আলোচনা কৰিলো নেক্সট আমাক কৈছে ইমানটা অংক ব্যৱহাৰ কৰি কিমানটা সংখ্যা লিখিব পৰা যায় আমাক এনেকুৱা কোৱেশ্চন দিব যে ইমানটা অংক ব্যৱহাৰ কৰি কিমানটা সংখ্যা ব্যৱহাৰ কৰিব সংখ্যা লিখিব পৰা যায় তো সংখ্যা লিখাৰ কথা ক'লে মনত ৰাখিবা এনেকৈ মনত ৰাখিবা সকলোৱে এটা লাইন লিখি লোৱা নোট বুলি যে 1 পৰা 99 লৈকে লিখিবলৈ 1 পৰা 99 লৈকে লিখিবলৈ মুঠ 189টা অংক ব্যৱহাৰ হয় মই বেছি ডিটেইলছত যোৱা নাই কাৰণ ডিটেইলছত এই কাৰণে যোৱা নাই কাৰণ এই ক্লাছ কেইটা আমাৰ বহুত বেছি ফাউন্ডেশন ক্লাছ নহয় আমি এইকেইটাত আমি স্মাৰ্ট ওয়ার্ক কৰি আছো আমি ইম্পৰ্টেন্ট কোৱেশ্চন খিনি আমি ওয়ান্স অফ ক্লিয়াৰ কৰি আছো আৰু এনেকুৱাও নহয় যে বেছি একো নুবুজা হয় আমি অলপ চলপ বুজিছো কিন্তু আমি অলপমান স্মাৰ্ট ওয়ার্ক কৰি আছো তো আমি যাতে সোনকালে গোটেইখিনি খতম কৰিব পাৰো মই কৈছো যে 1 পৰা 99 লৈকে যিকেইটা সংখ্যা আছে সেই সংখ্যা কেইটা লিখিবলৈ আমাক 189টা ডিজিট লাগিব আমি এইখিনি মনত ৰাখিম যে 1 পৰা আৰম্ভ কৰি 99 লৈকে যিকেইটা সংখ্যা লিখিবৰ কাৰণে আমাক 189 অংক লাগিব ঠিক আছে এইটো স্টেটমেন্ট ৰাখিলো আমি তাৰ পাছত এটা আমাক কৈছে 394 আমি যেতিয়া সংখ্যাবিলাক লিখো ন আমি যেতিয়া সংখ্যাবিলাক লিখো আমি ক'ৰ পৰা আৰম্ভ কৰো আমি কিবা এটা কাম কৰিলে আমি 1 পৰা কৰিম ন
মোক যদি কিবা এটা বস্তু নাম্বাৰিং কৰিব দিয়ে আমি ক্ৰিকেটৰ এখন মেটচ এখন আছে ৰান কাউণ্ট কৰিব লাগে ৰান 1 2 কৈ বাঢ়ি বাঢ়ি যাব ন প্ৰথম ৰানটো ললে 1 ৰান হ'ব আৰু 2 ৰান হ'ব এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব যিমান ৰান কোবাই তো ইয়াতেও তেনেকুৱা যে সংখ্যাবিলাক লিখিলে সদায় 1 ৰ পৰা লিখিম 1 ৰ পৰা যেতিয়া লিখি যাম 1 ৰ পৰা 99 লৈকে সংখ্যাবিলাক লিখিবলৈ 189 টা ডিজিট ইউজ হ'ব এটা 394 আছে টোটেল অংক 394 কি আছে টোটেল আমাৰ হাতৰ অংক আছে তাৰে 189 ডিজিট গুচি গ'ল ক'ত গ'ল 99 টা সংখ্যা লিখিবলৈ 99 টা সংখ্যা যেতিয়া লিখিবলৈ ধৰিছো আমাৰ ইমানটা অংক ব্যৱহাৰ হৈ গ'ল তো এটা কি ৰৈ গ'ল বিয়োগ কৰি দিয়াচোন এইখিনি বিয়োগ কৰিলে পাই যাবা তো ইয়াতে আহি গ'ল 5 ইয়াতে আহি গ'ল আমাৰ 8 আছে তো 0 আহি গ'ল ইয়াতে আহি গ'ল আমাৰ 3 ৰে গ'লে 2 তো 205 আমাৰ এনসার আহি গ'ল কিবা ক্যালকুলেশন মিস্টেক ঠিকইটো আছে ওকে তো 205 আমাৰ এনসার আহি গ'ল এটা 205 সংখ্যাটো অলপমান ভুল হৈছে বাৰু এটো আমাৰ এটা কাম কৰি লোৱা সকলে ক্যালকুলেশনটো অকমান ঠিক কৰি লোৱা নে চলিব ওকে তোমালোকে এটা কাম কৰি লোৱা 392 কৰি লোৱা ঠিক আছে 92 কৰিলে হ'ব নে yes 92 কৰিলে হ'ব 392 কৰি লোৱাচোন এইটো 392 কৰি লোৱা এইটো 94 নহয় 92 কৰি লোৱা 92 কৰি ললে আমাৰ কিমান আহিব আৰে ক্যালকুলেট কৰিলে দেখিবা 1 আহিব ন 92 নে 91 কৰিব লাগিব 91 কৰিব লাগিব 91 কৰিলে 1 আহিব তো 91 বনাই দিলো মই এইটো 391 তো আমাৰ ইয়াতে আহি গ'ল 201 ঠিক আছে আমাক এটা যদি 391 টা বুলি কয় 391 টা অংক ব্যৱহাৰ কৰি তেতিয়া হলে আমি কি কৰিম এইটো কোৱেশ্চনটো অলপ ফল্ট আছিল দেই তো প্ৰথমতে আমি কি কৰিম যিমানটা অংক ব্যৱহাৰ কৰা কথা কৈছে সিমানটা অংক ব্যৱহাৰ কৰি পেলাই আমি 1 ৰ পৰা 99 লৈকে যদি লিখো তেতিয়া হলে আমি 189 টা ডিজিট ইউজ হৈ যাব আমাৰ ৰৈ গ'ল কিমানটা এতিয়া 201 টা এই 201 টা ডিজিট ইউজ কৰি আমি অনলি 3 ডিজিট নাম্বাৰ বিলাক লিখিম আমি যেতিয়া নাম্বাৰছ বিলাক লিখো প্ৰথমতে 1 লিখো 2 লিখো 3 লিখো এনেকৈ লিখি লিখি যাও যাই পেলাই যেতিয়া 99 পাম 99 ৰ পিছত কি লিখিম 100 101 102 103 মানে আলটিমেটলি 3 ডিজিট নাম্বাৰ বিলাক লিখিম এই যে 3 ডিজিট নাম্বাৰ বিলাক আছে 3 ডিজিট নাম্বাৰ বিলাকৰ আমি তিনিটা অংক এবাৰত ব্যৱহাৰ কৰো হয়নে 3 ডিজিট নাম্বাৰ বিলাক যেতিয়া ইউজ কৰো আমি তিনিটা নাম্বাৰ এবাৰত ব্যৱহাৰ কৰো তো সেই কাৰণে আমি এইটো কি কৰিব লাগিব এইটোক আমি 3 ৰে হৰণ কৰিম মানে যিমানটাকৈ অংক ব্যৱহাৰ কৰো সেইটোৰে হৰণ কৰিব লাগে তো 3 ৰে হৰণ কৰি পেলাই এতে দেখিবা 3 6 গুণ 18 3 7 গুণ 21 মানে 67 টা নাম্বাৰ লিখিব পাৰিম ঠিক আছে আমি 67 টা নাম্বাৰ লিখিব পাৰিম কিহৰ তিনিটা অংকৰ আৰু অলৰেডি আমি 99 টা নাম্বাৰ লিখিছোৱে তো 99 প্লাস 67 কিমানটা নাম্বাৰ হৈ গ'ল তো 99 প্লাস 67 কৰি দিয়া কারেক্ট आंसर আহি যাব 166 মানে 166 টা নাম্বাৰ আমি লিখিব পাৰিম ইউজিং হাউ মেনি ডিজিটস 391 ডিজিট 391 টা ডিজিট ইউজ কৰি পেলাই আমি টোটেল 166 টা নাম্বাৰ লিখিব পাৰিম ক্লিয়াৰ নে সকলোৰে ওকে এটা আমাৰ নেক্সট বা কোৱেশ্চন আছে নে আছে বাৰু কেইটামান প্ৰশ্ন এটা কাম কৰো ইয়াতে যিকেইটা কোৱেশ্চন আছে সকলো হোমৱৰ্ক লৈ লবা অকমান নিজৰ ফালৰ পৰা এটেম্প দিব লাগে ন মই কৈছিলো যে আজিৰ এই ক্লাছত আমি অলপমান নাম্বাৰ সিস্টেমৰ কথা আলোচনা কৰিম আৰু নাম্বাৰ সিস্টেমৰ আমি বহুতখিনি কথা আলোচনা কৰিলো আমি বহুতখিনি কনসেপ্ট বুজিলো আমি ইউনিট ডিজিট কনসেপ্টটো বাৰু পঢ়া নাই যিখিনি পঢ়া নাই মই এটা মাৰ্ক নকৰো আমি ৰিমাইন্ডাৰ থিওৰেমৰ কথা অকমান আলোচনা কৰিলো আমি ডিজিট কাউন্টিংৰ কথা আলোচনা কৰিলো আমি নাম্বাৰ কাউন্টিং এতিয়ালৈকে আলোচনা কৰা নাই আমি ডিজিট ইন্টাৰচেঞ্জ আলোচনা কৰা নাই আমি বাকি যি তিনিটা কনসেপ্ট আছে সেইকেইটা আমি নেক্সট ক্লাছত কন্টিনিউ কৰিম বৰ্তমানৰ কাৰণে এইখিনি তোমালোকে ৰিভাইজ কৰা আশা কৰো ক্লাছটো সকলোৰে ভাল লাগিল যদি কাৰোবাৰ কিবা ডাউটস আছে তেতিয়াহলে কমেন্টত হওক নহলে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত গৈ পেলাই জনাব পাৰিবা মই ইয়াতে লিখি দিছো টেলিগ্ৰামত তোমালোকে মোৰ টেলিগ্ৰাম গ্ৰুপটো পাই যাবা মেথছ বাই নিৰ্মল ছাৰ বুলি আছে তাত গৈ পেলাই তোমালোকৰ ডাউটস বিলাক জনাব পাৰিবা আৰু লগতে মোৰ যেতিয়া ক্লাছ বিলাক পাব্লিক হয় ন ইউটিউবত যেতিয়া ক্লাছ বিলাক আহিব মই সেইবিলাকো তাতে শ্বেয়াৰ কৰি দিও যাতে তোমালোকে ইনষ্টেন্টলি গম পাই যোৱা ক্লাছটো জয়েন কৰিব পাৰা ঠিক আছে আৰু লগতে মই যিকেইটা কোৱেশ্চন আছে চাই লোৱা এইটো এটা কোৱেশ্চন আছে এইটো হৈছে ডিজিট কাউন্টিংৰে কোৱেশ্চন হয় এটা নেক্সট আমাৰ এইটো এটা কোৱেশ্চন আছে যেটো আমি ডিজিট ইন্টাৰচেঞ্জ বুলি কওঁ আমি এতিয়ালৈকে ইয়াতে ইউনিট ডিজিটৰ কনসেপ্টৰ কোৱেশ্চন মই এটা এড কৰা নাই এইটো হৈছে আমাৰ এটা কিহৰ অংক 4 অংকটো আচ্ছা এইটো হৈছে আমাৰ অলৰেডি কৰা এইটো ডিজিট কাউন্টিংৰ কোৱেশ্চন হয় এটা ইয়াতে তোমালোকে নাম্বাৰ ডিজিট কাউন্টিং ইয়াতে তোমালোকে কাউন্ট কৰিব লাগে যে 4 অংকটো কিমান বাৰ আহিব আৰু এইটো কোৱেশ্চন আমি অলৰেডি কৰিছো আজিৰ এই ক্লাছত তোমালোকে এইটো পাৰিব লাগে কমেন্ট বক্সত জনাবা দেই কি আনসাৰ আহিছে কাৰণ নেক্সট ক্লাছত মই নিশ্চয় কৰি দিম চিন্তাৰ বিষয় নাই কিন্তু তোমালোকে পাৰিব লাগে তো সেইকাৰণে এবাৰ চেষ্টা এটা কৰিবা এইটো কোৱেশ্চনত ট্ৰাই কৰিবা এটা কৈছে কিমান 4টা অংকৰ কিমানটা সংখ্যা লিখিব পৰা যাব এইটো মই এতিয়ালৈকে মেনশন কৰা নাই অলপমান ট্ৰাই কৰাছো কি জানিবা পাৰাই তোমালোকে ওকে যিকেইটা কোৱেশ্চন আছে দেখালো লগতে মই কৈছিলো না এসএসসি জিডিৰ কাৰণে তোমালোকে যদি ভাবি আছা যে বেটছ কিবা জয়েন কৰিব লাগে বেটছৰ কোড কি পাম না ডেসক্ৰিপচনত তোমালোকে এটা গুগল ফৰ্মৰ লিংক পাই যাবা
ফৰ্মখন ফিল আপ কৰি দিবা ইনষ্টেণ্টলি আমাৰ ইয়াৰ পৰা কল কৰি পেলাই বুজাই দিয়া হ'ব আৰু লগতে তোমালোকে ইয়াতে যিখিনি ফ্ৰী ক্লাছেছ আছে এইখিনিক তোমালোকে একদমেই ইগনোৰ নকৰিবা ইয়াতে যিখিনি ক্লাছ হ'ব এই ক্লাছখিনি আছাম পুলিচ SSCD দুইটাৰ কাৰণে বেনিফিচিয়েল হ'ব আৰু মই টু দা পইণ্ট ক্লাছবিলাক কৰিম মই বেছি দীঘলীয়া ক্লাছ নকৰোঁ আজিৰ যেনেকৈ ক্লাছটো সৰু আছিলে ইয়াৰ আগৰ ক্লাছটো যেনেকৈ সৰু আছিলে কেৱল ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা এইকেইটা কুৱেশ্যন আহে এইকেইটা অকল ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ বহুত এনেকুৱা ষ্টুডেণ্টৰ মই জানো যিয়ে GS হিন্দী আৰু ইংলিছ বাকী যিখিনি পাৰ্ট আছে সেই ৰিজনিঙৰ ওপৰত ভালদৰে গুৰুত্ব দিয়ে বা সিহঁতৰ মাৰ্কছো আহে মেথছটো অকণমান স্পেচিয়েলি বেছি টান পায় তো সেইকাৰণে মই সিহঁতৰ কাৰণে অলপমান কমন কুৱেশ্যনৰ ক্লাছ কিছুমান লৈ আনিবলৈ চেষ্টা কৰিছোঁ যাতে সিহঁতৰ সুবিধা হয় আৰু এক্সামটো ক্লিয়াৰ হয় লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছোঁ থেংক ইউ